Hello guys, good morning and happy Sunday. পান এখন মুখত ভৰাই লৈছো আৰু এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো বলক। এতিয়া আমি যাবলৈ ওলাইছো অৰুণাচল আৰু বহুত দিনৰ পৰা প্লেনিং কৰি ফাইনালি আজি হ'লগে আৰু সানডে বুলি আজি যেটো ভাবিছো সকলোৱে ওলাই আহিছো মানে এতিয়া আমি বৰ্ডাৰ পাইছো ইয়াতে আপোনাৰ পাৰ্স কিবা মানে বনাব লাগিব ডকুমেন্টস ক্লিয়াৰ কৰিব লাগিব ওয়েলকাম টু নামচাই তেনেকে লিখা আছে তাৰ পিছত আমি এখিনি মানে সব ৰেডি কৰি ললো আৰু তাৰপা এতিয়া আমি সোমালো আৰু অৰুণাচলত অৰুণাচল ইউনিভাৰ্সিটিখন মই ভিডিওটো মানে সৰুকে ক্লিপ কেটামানহে উঠাইছো দেই গোটেইখিনি দেখুৱা নাই বাৰু আৰু যোনসকল আহিছে তেওঁলোকতো গম পায় যোনসকল অহা নাই তেওঁলোকে বা আহিব বহুত ভাল লাগে আৰু ইয়াৰ পৰা কিবা ললে মানে মোৰ লগৰখিনি আৰু আমি দুখন গাড়ী আহিছো যেটো এখন গাড়ীত নধৰে হেতু কাৰণে আৰু এতিয়া ৰাতিপুৱা খাইও আহা নাই কাকপথাত সোমাই চাটা খালো পিছে এতিয়া আমি ভাবিছো ৰুটিকে খাই লওঁ ৰুটি বিচাৰি কিন্তু নাপালো মানে ধাবাত এভেইলেবল নাই ৰিজৰ্টখনত সোমালো তাত গলে ভাতহে পাব হেতু কাৰণে ভাবিলো ভাতকে খাই লওঁ এতিয়া মানে টাইমটো হৈ গৈছে অলমোষ্ট 2টা বাজিব হ'ল আৰু টোপোলা ভাত ললো বইল আছিল দেই সকলো আইটেমবোৰ বহুত মানে মজা বনাইছে আৰু কেৰেলা সবজি আছিলে ভেন্দি বইল ভাতকেলা পিটিকা কি আছিলে পাহৰিছো কলডিল বইল কিবা হাক এটা দিছিলে তিতাটা লাগিলে কি জানো আৰু চিকেন ড্ৰাই ফ্ৰাই নেমু জলকীয়া পিয়াজ আৰু কিবা আছিলে আলু ভাজি বেঙেনা পিটিকা মানে ভালেমানখিনি আইটেম দিছে খাবহে নোৱাৰিলো আৰু ৰাতিপুৱা খাইও আহা নাই একো ভোকো লাগিছে হেতু কাৰণে ভালে হ'ল খাই ললো আৰু তাতটো এতিয়া দেৰি হ'ব গৈ পাও মানে আৰু আমি গৈ আছো এতিয়া টুংটাও ৰিজৰ্ট একচুয়ালি বেলেগ এখন যোৱা কথা আছিল কিন্তু লগৰখিনি তালে অহা নাই ন মানে কিছুমান আহা নাই হেতু কাৰণে তেওঁলোকে ক'লে যে তালৈকে যাও তো ঠিক আছে তেওঁলোকৰ ডিমান্ড মতে তালৈকে আহিলো আৰু মই পিছে আগতে আহিছিলো 2021ত আহিছিলো টুংটাও ৰিজৰ্ট আহিছিলো আৰু গোল্ডেন টেম্পল আজি সানডে বুলি আজি মানুহ পুৰা ভিৰ হৈছে এনেকেও কিন্তু বহুত ভিৰ হয় দেই ইয়াত ভাল লাগে পাৰ্কিং থলো কিন্তু পাৰ্কিংৰ পইচা দিব নালাগে বাৰু খালি সোমোৱাহে পইচা দিব লাগে এন্ট্ৰি ফিজ 50 এজনৰ প্ৰতি তাৰপিছত কটেজ দিনটো কাৰণে ল'ব পাৰিব পিছে আমাৰ কাৰণে খালি নাপালো কাপোৰখিনি থবৰ কাৰণে বা এজনীয়ে মানে ক'লে ইয়াতে থৈ দিয়া তাতে থলো আৰু বাকি পাৰ্স মোবাইল সব গাড়ীতে থৈ আহিছো আৰু ভিডিওটো যে কৰিছো বেলেগ এজনৰ পৰা কৰিছো দাদা এজনৰ পৰা তো তেখেতে ক'লে ঠিক আছে কৰা বুলি মই মানে মোবাইল পাৰ্স কৰি সব গাড়ীতে থৈ আহিছো ইয়াত অকল কাপোৰখিনি লৈ আহিছো চেঞ্জ কৰিবলৈ আৰু আহিয়ে ৰখি থকা নাই আৰু পুৰা একদম পানীৰ মাজত নামি গৈছো আৰু মানুহ দেখিছেনে পুৰা হৈছে দেই ইয়াত মানে পানীৰ মাজতো আপোনালোকে বহি খাব পাৰিব আমি অৰ্ডাৰ দিছিলো কিবা খাবলৈ কিন্তু এতিয়া নহব দেৰি হ'ব বুলি ক'লে আগৰে অৰ্ডাৰ ভালেমানখিনি আছে সেইকাৰণে ইমান ৱেট নকৰিলো আৰু গা চাই দলো আৰু চাৰিওফালে ভিডিও এটা কৰি ললো আগতকৈ বহুত ধুনীয়া কৰিলে মই আহোতে অলপ ইমান ডাঙৰ নাছিলে বাৰু মানে এতিয়া বনাইছে আৰু চেঞ্জিং ৰুমো বহুত এতিয়া মানে বনালে আগতে ইমান ভাল নাছিলে চেঞ্জিং ৰুমটো এতিয়া বহুত ধুনীয়া কৰিলে আগতকৈ সঁচাই বহুত ভাল লাগে ইয়াত আহি আৰু কটেজ আছে থাকিবলৈ থাকিব পাৰিব সেইবোৰ দেখিছেনে সৰু আমি পিছে থকাকে আহা নাই যেটো আমি ঘূৰি যাম সেই তেনেকে এতিয়া আৰু দেৰি হ'ল যেটো মেঘেও গাজিছে বৰষুণ দিয়া লিখা কৰিছে হেতু কাৰণে তথাপিতো পানীত নামিম বুলি আহিছো আমি ইয়াত মানে 3টা মান বজাত পাইছোহি আৰু আমি তাৰ পৰা এতিয়া ওলাই পিনে এতিয়া বজাৰখন বহে ইয়াতে লোকেল কিবা পাই কৈছে তেওঁলোকৰ মই খামটিলাহি চাউল ললো আৰু মিক্স ডাল তেওঁলোকৰ মানে লোকেল হয় ৰাজমা এনেকে ললো আৰু কিবা খৈছা আছিলে বাগাজ কিন্তু মই নললো মই নিজে বনাম ঘৰতে আৰু জনাবচোন চাউলটো মই 80 টকাকে লৈছো বেছি দাম ভৰিলো নেকি মতে মই তিনচুকীয়াটো অলপ দামেই পালো বাৰু আনিছিলো এবাৰ আৰু এতিয়া আমি আহিছো গোল্ডেন টেম্পল লালচা বিচাৰিলো লালচা নাপালো গাখীৰ চাহ পালো উপায় নাই আৰু য'ত যি পাওঁ এটোকে খাবই লাগিব কেতিয়াবা তো এতিয়া আমি ইয়াতে সোমাম আৰু গোল্ডেন টেম্পল আৰু ইয়াত টিকেটৰ পইচা 20 টকাকে লয় এজনৰ প্ৰতি আৰু গাড়ীখনো পইচা লয় 20 টকাকে আৰু দাদাজন চিনাকিয়ে পালো দাদাজন তেওঁ হেনো আগতে চৰাইদেউত টিকেট দিছিলে 5 টকাত দিছিলে হেনো আগতে বহুত আগতে তেনেকে কৈ আছে শুনি ভাল লাগিলে তাৰপৰা এটো বহুত ভাল লাগে পৰিৱেশটো জানেনে মই আগতে আহিছো পিছে কিন্তু মই ভিডিও কৰাহে হোৱা নাই তাৰপিছত এতিয়া আমি এতিয়া চাৰিওফালে এতিয়া ধুনীয়াকৈ ঘূৰি লম ফটো এতিয়া মাৰো আৰু ইয়াতে তাৰপিছত লাইকে ইয়াৰ পৰা যাম আৰু ইয়াত যে ৰাতি হলেহে ভাল লাগে মানে যে মন্দিৰ ভাগ ইমান ধুনীয়া জিলিকনি এটা আহে মানে আৰু আমি ইয়াত তেওঁক পূজা মানে স্মৰণ কৰি ললো মনৰ পৰা ধুনীয়াকৈ আমি সেৱা কৰি মেলি এতিয়া ওলাম আৰু লাহেকে
অলপমান দেৰি ৰখি দিছোঁ কাৰণ কেলৈ মানে ৰাতি পৰিৱেশটো ভাল লাগে আৰু মোৰ লগৰখিনিয়ে যিহেতু তেনেকৈ অহা নাই, কিছুমান নতুনকৈ আহিছে, তেওঁলোকে দেখা নাই, সেইটো কাৰণে তেওঁলোকে ক'লে যে ৰাতিৰ কাৰণে অলপ ৱেইট কৰি দিওঁ। এতিয়া অলমষ্ট ৰাতি মানে লাইট দিব হ'ল আৰু এতিয়া লাইটিং চাব দেই, কিমান ধুনীয়া জিলিকনি এটা আহে। আৰু ইয়াত সঁচাকৈ বহুত ভাল লাগে, ইমান ঠাণ্ডা পৰিৱেশ, পূৰা চাইলেণ্ট, মানে কি ক'ম আৰু। ইয়াত আজি মানুহ হৈছে বহুত, তথাপিও ইমান চিঞৰ-বাখৰ নাই, মানে ইমান ধুনীয়া পৰিৱেশ নহয়। এনেকুৱা লাগে যেন আমি মানে ঘৰৰ ওচৰত থকাহেঁতেন সদায় আহিলোহেঁতেন ইয়ালৈ, যেতিয়া মনটো বেয়া লাগে তেতিয়া ইয়াতে বহিলোহেঁতেন, মনৰ শান্তিখিনি ইয়াতে মানে পোৱা যায়, তেনেকৈ লাগিছে। মানে বহুত ভাল লাগে। আৰু মানে য'তেই নহওক, মন্দিৰ হওক, য'ত মানে এনেকুৱা ঠাণ্ডা পৰিৱেশ মানে বেলেগ ক'তো নাপায়, কেৱল মানে ভগৱানৰ ওচৰতে পায়, কেৱল মন্দিৰতে পায়। আৰু সঁচাকৈ বহুত মানে ভাল লাগে, চকুন লাগে মানে। তাৰপিছত এতিয়া বতৰটো দেখিছেনে, একদম পূৰা ক'লা কৰি আনিছে। অকণমান ৰাস্তাত বৰষুণ পালোঁ বাৰু। আৰু এতিয়া আমি লাহেকৈ ইয়াৰ পৰা ওলাম আৰু খোজকাঢ়িবলৈ কিন্তু সঁচাকৈ বহুত ভাল। মই পিছে 1 ৰাউণ্ড মাৰি ল'লোঁ দেই, তাৰপিছত এফালে ভিডিঅ' কৰি ল'লোঁ। আৰু ইয়াত চিনাকি মানুহ লগ পালোঁ, বহুত ভাল লাগিলে। আৰু এতিয়া দেখিছেনে কিমান ধুনীয়া লাগিছে, দেখিছে? সঁচাকৈ ইমান ভাল লাগে নহয়, একদম ইয়াতে থাকি যাবলৈ মন যায় আৰু বহুত ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে, নিট এণ্ড ক্লিন, একদম চাফাকৈ, চব ফালৰ পৰা মানে নেচাৰেল আৰু ইয়াত আহিলে আপোনালোকে বাইক লৈ আহিব পাৰিব, কোনো মানে পলিউশ্যন নাই। আমিতো গাড়ীত আহোঁতে পূৰা গিলাচ খুলি আহিছোঁ, AC লগোৱাই নাই, কাৰণ পলিউশ্যন নাই, ইমান ধুনীয়া ৰাস্তা, চব ফালৰ পৰা মানে গছ-গছনি আছে। আৰু তেওঁলোকে ইমান ধুনীয়াকৈ ফুলবিলাক ৰুইছে, নানান ধৰণৰ ফুল আছে ইয়াত, মই ইমান নাম নাজানো, পিছে বহুত ধুনীয়া ফুল আছে। আৰু ইয়াত বনখিনি মানে এনেকুৱা লাগে যেন মানে যোনটো গ্ৰাছমেট যি কিনিব পাৰি সেইটো লিখা লাগে, কিন্তু নহয়, অৰিজিনেল হয়। ইমান ধুনীয়াকৈ ৰাখিছে নহয়, কি ক'ম আৰু। সঁচাই চাই থাকিবলগীয়া দৃশ্য। অহাসকলেতো চাগে জানেই, আৰু যোনসকল অহা নাই আপোনালোকে অৰুণাচল আহিলে এবাৰ হ'লেও আহিব, বহুত ভাল লাগে গ'ল্ডেন টেম্পল। সেয়া মোৰ এবাৰ 2 বাৰ হৈছে বাৰু অহা, মই আগতো এবাৰ আহিছিলোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু বহুত দেৰিও হৈছে। আৰু বাহিৰত গৈ এতিয়া ভাবিছোঁ ভালকৈ কিবা এটা আকৌ খাই লওঁ আমি গোটেইখনে, ঘৰত গৈ আৰু ক'ত বনামগৈ আৰু এতিয়া। সকলো যিহেতু ঘৰ অলপ দূৰ, তেওঁলোকক থ'বলৈও যাব লাগিব। তো সেয়াই আৰু আজি ছানডে'টো তেনেকৈ নিজকে অলপ টাইম দিম বুলি আমি ওলাই আহিছোঁ। কিমান আৰু ঘৰত কাম, অফিচ কিবাকিবি নহয় জানো, কেতিয়াবা নিজকো টাইম দিব লাগে। আৰু এতিয়া আমি কাকো কথা পাইছোঁহি আৰু। ঠিক আছে, ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব। বাই।